আচলতে চাওক, এই বিজেপি চৰকাৰখনে শাসনলৈ অহাৰ আগতে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে শাসনলৈ অহাৰ আগতে তেওঁলোকে আমাক কৈছিলে যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব। আহোম জনগোষ্ঠীকে ধৰি চুতীয়া, মটক, মৰাণ, আমাৰ আদিবাসী, আমাৰ সকলোকে ধৰি তেওঁলোকে আমাক জনজাতিকৰণ দিয়া এটা প্ৰতিশ্ৰুতি দিছিলে। কিন্তু দেখা গ'ল যে দিনৰ উপৰি দিন পাৰ হোৱাৰ পিছত, বছৰ পাৰ হোৱাৰ পিছত, বছৰ উকলি যোৱাৰ পিছত আমি দেখিবলৈ পালোঁ যে তেওঁলোকৰ 100 দিনীয়া কাৰ্যসূচী য'ত আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা তেওঁলোকে কৈছিলে, এইবোৰ চব মিথ্যাচাৰ, এইবোৰ চব ফটুকাৰ ফেন হ'ল। এতিয়া আমি এই সময়ত আমি আচলতে অতিষ্ঠ হৈ আমি টাই আহোম জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীয়ে আমি আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। এই চৰকাৰে আমাৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে আজি আমি দেখিবলৈ পালোঁ যে আমাৰ ৰাজপথত আমাৰ আন্দোলন তেওঁলোকে নিশ্চাত কৰিবৰ কাৰণে তেওঁলোকে প্ৰশাসনৰ জোৰ আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে। আমি হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ থ'ব বিচাৰোঁ যে 26 চনৰ আগে যদি আমাৰ জনজাতিকৰণ নহয়, আজি আমি জোৰ সমদল কাৰ্যসূচী লৈছোঁ। অনাগত দিনবিলাকত কিন্তু আমি আৰু ইয়াতকৈ বেছি ভয়াৱহ আন্দোলন হাতত ল'বলৈ বাধ্য হ'ম। আমি তেওঁলোকক এটা কথা স্পষ্টকৈ কৈ থওঁ যে আহোম জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীক যদি জনজাতিকৰণ তেওঁলোকে নকৰে, তেওঁলোকে 26ৰ আগত তেওঁলোকৰ যি বিহু আহি আছে 2026ত তেওঁলোকে যি বিহু পাতিবলৈ লৈছে, তেওঁলোকে আকৌ যে সপোন দেখিছে যে আকৌ যে মিথ্যাচাৰত এই আহোম জনগোষ্ঠীক তেওঁলোকে ঠগিব, ৰাম ঠগন দিব, সেইটো কিন্তু তেওঁলোকৰ সপোন কেতিয়াও ফলপ্ৰসূ আমি হ'বলৈ নিদিওঁ। তেওঁলোকক গাদী উঠৰাবৰ কাৰণে আমি কঁকালত টঙালি বান্ধিছোঁ আজিৰ দিনটোত। অনাগত দিনবিলাকত আমি এনেকুৱা পৰৱৰ্তী কাৰ্যসূচী আমি অহৰহভাৱে লৈ থাকিম বুলি আমি জনালোঁ। তেওঁলোক চৰকাৰ আচলতে মিথ্যাচাৰী, প্ৰবঞ্চক এখন চৰকাৰ, যিখন চৰকাৰে আহোম জনগোষ্ঠীক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হৈ শাসনৰ গাদীলৈ অহাৰ পিছত তেওঁলোকে সেই জনজাতিকৰণৰ বিষয়টো আওকাণ কৰি চলে। গতিকে এইবাৰ আহোম জনগোষ্ঠীয়ে ধাৰাবাহিক কাৰ্যসূচীৰ জৰিয়তে, প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই কথাটোৱে প্ৰমাণ কৰিব বিচাৰিছোঁ, এইখন চৰকাৰ প্ৰতি আমাৰ অনীহা জাগিছে। এইখন চৰকাৰে আমাৰ সাংবিধানিক মান্যতা প্ৰদান নকৰে। গতিকে এইখন চৰকাৰক এইবাৰ নিৰ্বাচনত আমি এহেকা দিবৰ কাৰণে কঁকালত টঙালি বান্ধিছোঁ আৰু আমি আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন ৰণুৱাই গাঁৱত আমাৰ আহোম জনগোষ্ঠীসকলক, যিসকল আমাৰ জ্ঞাতি আছে, তেওঁলোকক এই চৰকাৰৰ প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে পণ লৈছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে এই কৌশলী স্থিতিৰ জৰিয়তে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ যি কৌশলী ৰাজনৈতিক স্থিতি তেওঁলোকে অৱলম্বন কৰে, এইবাৰ যদি তেওঁলোকে তেনেধৰণৰ ৰাজনৈতিক স্থিতি অৱলম্বন কৰি চৰকাৰ গঠন কৰিম বুলি ভাবিছে, তেনেহ'লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এই কথাটো আমি ক'লোঁ। আমাৰ স্পষ্ট কথা, আহোম জনগোষ্ঠীক সাংবিধানিক যি অধিকাৰ, এই অধিকাৰৰ মান্যতা তেওঁলোকে প্ৰদান কৰিব লাগে। এয়া আহোম জনগোষ্ঠীৰ স্পষ্ট কথা।